হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আকৌ এযোৰ নতুন ডিজাইনৰ কাপোৰ লৈ আপোনালোকৰ আগলৈ আহিছোঁ। চাবচোন কেনেকুৱা লাগিছে। কৰি আছোঁ, কমপ্লিট হোৱা নাই এতিয়ালৈকে। দেখাইছোঁ আৰু এখন মেখেলা, চফা দেখাই দিছোঁ অলপ। মেখেলা হয়, মেখেলাত এনেকৈ তিনিপা দিছোঁ। চাদৰখন কৰি আছোঁ। চাদৰখনৰ এটা আঁচল এনেকৈ তিনিপাই দিছোঁ। যিহেতু ফুলকেইপা ডাঙৰ ডাঙৰ, সেইকাৰণে অলপ সেনেকৈ দিছোঁ। আৰু এইযোৰ বেবী পিংক কালাৰ, এই কালাৰত এপ্লিক লগাবলৈ অৰ্ডাৰ আছে। মেৰুণ কালাৰ, এই মেৰুণ কালাৰটো অৰ্ডাৰ আছে। যিকোনো মানে নিজৰ চইচত কৰি দিব কৈছে। আৰু এযোৰ আছে, এইযোৰ হ'ল বটল গ্ৰীণ কালাৰ। এই বটল গ্ৰীণ কালাৰটো নিজৰ চইচেৰে এযোৰ কৰি দিব কৈছোঁ। ছানফ্লাৱাৰ ডিজাইনত, মই যিহেতু আগতে এযোৰ পিন্ধিছিলোঁ, আপোনালোকে দেখিছিলে, সেই ছানফ্লাৱাৰ ডিজাইনটো ইয়াত কৰিম। আৰু এইযোৰ ব্লু কালাৰ, এই ব্লু কালাৰ এইযোৰ মিক্স কৰা যোৰা হয়। এইযোৰত মই ৰিবন এম্ব্ৰইডাৰী কৰিম। আৰু সৰু ল'ৰা ছোৱালী সৰস্বতী পূজাৰ কাৰণে যিহেতু মই কাপোৰ বনাই আছিলোঁ, তাৰো অলপ দেখাই দিছোঁ। এইখন মেখেলা হয়, বাটাৰফ্লাই ডিজাইনৰ। এইখন চাওকচোন কেনেকুৱা লাগিছে। সৰু ছোৱালী টিকলি। আৰু বহুত কাম বাকী আছে, যিহেতু এনেকৈ মই দিছোঁ। চাদৰখন এইটো পাৰ্পল কালাৰ, চাদৰখন ৰাণী পিংক কালাৰত হয়, দেখাইছোঁ। চাদৰখন এখন নহয় বাৰু, এইযোৰ অলপকৈ ৰিলচ বনাইছিলোঁ, আপোনালোকে কোনোবাই দেখিছে হয়তো। এনেকৈ কৰিছোঁ। এই কিনাৰে কিনাৰে মই পাইপিং খুৱাই দিম, যিহেতু সূতাবোৰ ওলাই গৈছে, সেইবাবে মই কিনাৰে কিনাৰে পাইপিং খুৱাই দিম। চাদৰখন ঠিক ইমানখিনিয়ে আহল বহল হ'ব। আৰু এইযোৰ কৰিছোঁ সৰস্বতী পূজাৰ সৰু ছোৱালীৰ বাবে, বেবী পিংকত চিম্পুলকৈ এনেকৈ কৰিছোঁ। চাদৰ, এইখন মেখেলা, মেখেলাখন এনেকৈ দিছোঁ। চাবচোন কেনেকুৱা লাগিছে। আৰু এযোৰ কৰি আছোঁ হোৱাইটত, চিম্পুলকৈ, মানে লৰালৰিকৈ উলিয়াই দিব কৈছে যিহেতু, সেইবাবে চিম্পুলকৈ কৰিছোঁ। এখন চাদৰ, চাদৰ আৰু ইয়াত বুকুত পৰব, এইটো বুকুত পৰা ডিজাইনটো। এইটো মোৰ কিন্তু ভালেই লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এইটো চাদৰ আছে। ইমানেই। আগলৈ যদি আৰু কৰোঁ, তেনেহ'লে আপোনালোকক দেখাই যাম। আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব আৰু লগতে ফ'ল' কৰি দিবলৈ নাপাহৰিব। বাই বাই।